শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা কি বিন্দুৰ বিয়া ঠিক হৈছে আৰে এইটোতো আনন্দৰ কথা হে তই আকৌ মনটো কিয় মাৰি আছ পিছে এই সম্পত্তিটো তোমাৰ নিজৰ নামত কৰাৰ কথা আছিল নহয় কি হ'ল তাৰ কিবা কাম আগবাঢ়িছিল শুনিছোঁ এইখন ঘৰৰ কাগজ পত্ৰই বোলে মাৰ লগত নাই তুমি মনে মনে থাকা এইটো মোৰ ঘৰুৱা বিষয় ইয়াত তুমি মত দিয়াৰ কোনো প্ৰয়োজন নাই এইটো লোৱা মেম ব্যস্ত আছে সেইবাবে মোকে তোমাক দিব দিলে কিন্তু মোক তুমি 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 কৈ আছা যে বৰ্তমান মই তোমাৰ বছ মোৰ কোম্পানীৰ লগত তোমালোকৰ কোম্পানীটোৱে মিলি এই প্ৰজেক্টটোত কাম কৰি আছে গতিকে আজিৰ পৰা তুমি মোক ছাৰ বুলি মাতিবা ইজ দ্যাট ক্লিয়াৰ সৰি ছাৰ বাহ মোক দেখিলে মুখৰ পৰা জুই লোৱা ছোৱালীজনী আজি হঠাৎ ইমান অমাইছে মানুহে মাত্ৰ দুটামান টকাৰ চাকৰিৰ কাৰণে কিমান তল কৰিব পাৰে সেইটো আজি নিজ চকুৰে দেখা পালোঁ আচলতে তল মই পৰা নাই তল আপুনিহে পৰিব লগা হয় কাৰণ মই এই প্ৰজেক্টটোত নহ'লে কিবা নহয় কিবা এটা খেলি মেলি হ'লহেঁতেন আৰু সেইবাবে মেমে মোক এই প্ৰজেক্টটোত ইনভলভ কৰালে আৰু আপুনিও প্ৰজেক্টটোৰ খাতিৰত মোক ৰাখিব লগা হ'ল কাৰণ আপোনাক টকা লাগে এতিয়া নিজে ভাবক কোন তল পৰে আৰু কাক টকাৰ বেছি প্ৰয়োজন এনিৱে অল দ্য লাক ফৰ দিছ প্ৰজেক্ট তোমাৰ এনেকুৱা লাকৰ মোক প্ৰয়োজন নাই মোৰ কাৰণে মোৰ নিজৰ লাকখনেই যথেষ্ট বাকী কাম আৰু চাকৰিটো ভালকৈ কৰিবা ড্ৰাইভাৰেনো গাড়ী চলাই কেইটকা ইনকাম কৰে ইমানে যদি জানিব মন গৈছে এদিন আহিব হিচাপ নিকাচ কৰি যাব মোৰ হাজবেণ্ড ড্ৰাইভাৰ হ'ব পাৰে কিন্তু তেওঁ যি কৰে নিজ কষ্টৰে কৰে আৰু মই তেওঁক লৈ খুবেই সুখী আৰু এটা কথা ভৱিষ্যতে যদি তেওঁ এটকাও ইনকাম নকৰে তথাপিও মই নিজৰ স্বামীৰ লগ কেতিয়াও এৰি নিদিওঁ কাৰণ মই তেখেতৰ উপাৰ্জন চাই না মই তেওঁক ভাল পাইছিলোঁ না তেওঁৰ লগত বিয়াত বহিছোঁ গতিকে মোৰ ভৱিষ্যতৰ চিন্তা বাদ দি এই প্ৰজেক্টটোত মন দিওঁ তোমাৰ এই এটিটিউডটোৱে মোৰ কিবা এটা ভাল লাগে খাবা নিমখ ভাত আৰু এটিটিউড একেবাৰে মটন বিৰিয়ানী এই এটিটিউডটো এদিন হাৱা হৈ যাব আৰু হাৱা কৰিব কোনে অকল দেউতাৰ অনুৰোধ ৰাখিবলৈহে মই তাক লগ কৰিবলৈ গৈছিলোঁ কিন্তু মোৰ তাক অলপো ভাল নালাগিল সি নিজকে ভাল বুলি প্ৰমাণ কৰিবলৈ বহুত চেষ্টা কৰিছিল কিন্তু দাদা এতিয়াবোৰ কথা বাদ দে তই দেউতাৰ কথা ভাব ডক্টৰে দেউতাৰ বিষয়ে কি কৈছিল সেয়া মনত পেলা দেউতাক হেৰুৱাব নোৱাৰো দাদা তাৰমানে তই কি ক'ব বিচাৰিছ মই যি ক'ব বিচাৰিছোঁ সেয়া দেউতাক কৈছোঁৱেই
আৰু তোকো কওঁ মই বিয়াত বহিম এতিয়া আৰু এখন বিয়ালৈ মোৰ একো আপত্তি নাই বিন্দু তই কি আপত্তি নাই বুলি কৈছ সেইটো মই বুজিছোঁ কিন্তু মোৰ এই বিয়াক লৈ আপত্তি আছে দাদা এতিয়া আৰু আপত্তি কৰি দেউতাৰ মনটো নাভাঙিবি মই দেউতাক কথা দিছোঁ আৰু দেউতা বহুত সুখী ময়ো সুখী হ'ব পাৰিম দে দাদা তই চিন্তা নকৰিবি মই তোৰ ককাইৰটো হৈ যদি তোৰ চিন্তা নকৰোঁ আন কোনে কৰিম তই তোৰ জীৱনটো বলিদান নিদিবি বিন্দু মই একো বলিদান দিয়া নাই দাদা আকৌ একোতো দিব নোৱাৰিলোৱে দাদা দেউতাক অলপমান সুখ দি যাওঁ ভাল হ'ব দাদা সকলো ভাল হ'ব পমক তুমি সেইবোৰ কথা কোৱাৰ কোনো প্ৰয়োজন নাছিল সি সৰু ল'ৰা বুলি কি তুমি নাজানা মোৰ সৰু ল'ৰাটোক মই ডাঙৰ কৰিব বিচাৰিছোঁ তাক মই এইটোৱে বুজাব বিচাৰিছোঁ যে যাক সি বৰ্মা বৰ্মা কৈ থাকে প্ৰকৃততে তেওঁ কি হয় তাৰ চকুত তাৰ বৰ্মাক যে বেয়া সেয়া মই প্ৰমাণ কৰিবই লাগিব নহ'লে সি মোতকৈ বেছি বৰ্মাকক গুৰুত্ব দিয়া আৰম্ভ কৰিব আৰম্ভ কৰিবলৈ বাকী নাই ইতিমধ্যে বৰ্মাকক বেছি গুৰুত্ব দিছেই কাৰণ সিও বুজি পায় কোন ভাল আৰু কোন বেয়া তাৰমানে আপোনাৰ মতে মই বেয়া সেই জোনালীহে ভাল মানে আজি মুখৰ পৰা সঁচা কথাবোৰ ওলাই গ'ল আজি মই ক'বলৈ বাধ্য হৈছোঁ কিয় বাধ্য হৈছোঁ জানা মাত্ৰ তোমাৰ কাৰণে আজি মোক তুমি যিটো কাম কৰিবলৈ বাধ্য কৰালা ইচ্ছা কৰা হ'লে জোনালীয়ে তোমাৰ লগত তেনেকুৱা কৰিবলৈ মোক কেতিয়াবাই হেঁচা দিব পাৰিলেহেঁতেন কিন্তু তাই কোনোদিনে তেনেকুৱা নকৰিলে এনেকুৱা কৰা তাইৰ অধিকাৰো আছিলে তাই তেনেকুৱা নকৰিলে সেয়া তাইৰ মূৰ্খামি কিন্তু মই মূৰ্খ নহয় আপোনাৰ ওপৰত অধিকাৰ কেৱল মোৰ আছে আৰু মোক সেইটো অধিকাৰ লাগে তাৰ বাবে যদি মোক কোনোবাই বেয়া বুলি ভাবে তেন্তে ভাবক মই বেয়া হৈয়ে থাকিম কিন্তু আপোনাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম গতিকে মই যি কৈছোঁ সেইটো আজিয়ে কৰক আৰু মই ৰৈ নাথাকোঁ এই সপ্তাহৰ ভিতৰতে সকলোবোৰ হেষ্ট-নেষ্ট হ'বই লাগিব নহ'লে মই কি কৰিম সেয়াটো আপুনি ভালদৰেই জানে আপোনাৰ মৰমৰ জোনালীক জেললৈ পঠিয়াবলৈ সাজু থাকক তুমি কিবা প্ৰেছাৰত পৰি এই বিয়াত সন্মতি দিছা তেনেহ'লে মই তোমাক বিয়া কৰাব নোৱাৰিম কিয় নোৱাৰিম জানা কাৰণ তেনেকুৱাকৈ বিয়া হ'লে তুমি মোৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰিবা আৰু মই তোমাক পায়ো হেৰুৱাব নিবিচাৰোঁ সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা বিন্দুৱে ঠিকে কৈছে এতিয়া যদি পুনৰ আপুনি দেউতাৰ বিৰুদ্ধে মাত মাতে তেতিয়াহ'লে দেউতাই আৰু আপোনাক বেয়া পাব তোমালোক সকলোৱে কেৱল দেউতাৰ কাৰণে চিন্তা কৰিছা আৰু এই বিন্দুৰ কি হ'ব তাইৰ কাৰণেও চিন্তা কৰা চিন্তা কৰিছোঁ সকলোৰে কথা চিন্তা কৰিছোঁ কিন্তু এই ক্ষেত্ৰত মই আৰু দেউতাক একো ক'ব নোৱাৰোঁ দেউতাক কোৱা মানে দেউতাই আকৌ এখন যুদ্ধ মোৰ লগত কৰিব আৰু মই তেনেকৈ কৰি দেউতাৰ আৰু সমস্যা বঢ়াবলৈ একেবাৰে ইচ্ছা নাই দেউতা আজিকালি কিয় মানা পূৰ্বজ হ'ল মই বুজি পোৱা নাই আগতে দেউতা এনেকুৱা নাছিল এতিয়া কিন্তু দেউতাই এবাৰ জেদ ধৰিলে এৰি দিবই নিবিচাৰে একেটা কথাতে লাগি থাকে সেই ল'ৰাটোৰ লগত বিয়াত বহি যদি তাইৰ ভৱিষ্যতটো অন্ধকাৰ হয় তেতিয়া পাৰিব দেউতাই পোহৰাব
এইবোৰ নাভাবিবচোন মনৰ পৰা এই নিগেটিভ চিন্তাবোৰ আঁতৰাই দিয়ক এটাই ভাবক যি হ'ব ভাল হ'ব কাৰণ সেই ল'ৰাজন সি সকলোবোৰ জানিও বিন্দুক আদৰি ল'ব বিচাৰিছে মোৰ মতে ল'ৰাজন সৎ আৰু সাহসী যিয়ে সমাজৰ কথা চিন্তা নকৰি কেৱল তাৰ মনৰ কথা ভাবিছে আৰু সি যি কৰিবলৈ লৈছে তাৰ ভাল পোৱাৰ বাবে কৰিবলৈ লৈছে তুমি ক'লা কথাবোৰ শুনি ভালেই লাগে কিন্তু মোৰ ভয় লাগে এতিয়া ভয় ছয় বাদ দিয়ক এই সময়ত আমি বিন্দুৰ লগ দিব লাগে তাইক সাহস দিব লাগে আমি জানো তাই সিদ্ধান্ত কেৱল দেউতাৰ ফালৰ বাবে লৈছে গতিকে আমি মিলি তাইৰ বাবে প্ৰাৰ্থনা কৰিব লাগে আৰু মই ভাবোঁ ল'ৰাজন আপুনি ভবাৰ দৰে নহয় মানে তুমি কি ক'ব বিচাৰিছা মই মানুহ চিনি নাপাওঁ নে মই এইবোৰ হাৱাতে কৈছোঁ হাৱাত কোৱা নাই কিন্তু খঙত কৈছে যিটো বস্তুৰ প্ৰতি আপোনাৰ ইচ্ছাই নাই সি যিমান ভাল হ'লেও আপুনি তাক সন্দেহৰ চকুৰে চোৱাটো স্বাভাৱিক হ'ব পাৰে কিন্তু নহ'বওতো পাৰে এতিয়া এইবোৰ সকলো বাদ দি বলক ভাত খাই ল'ব কথা পাতি থাকোঁতে মই ভাতৰ কথা পাহৰিছিলোঁৱে ভাত খোৱাটো হ'ব বাৰু আচ্ছা তোমাৰ ঘৰৰ কথা কোৱাচোন কি ক'ম ঘৰৰ কথা কাইলৈ এবাৰ ঘৰলৈ যাম বুলি ভাবিছোঁ মায়ে চাগে মোৰ ওপৰত বহুত খং কৰি আছে খং কিন্তু কিয় এই কিয়ৰ উত্তৰ মোৰ ওচৰত নাই মুঠতে এটাই জানিব আপুনি আৰু দেউতাই যি বিচাৰিছিল মই সেই প্ৰস্তাৱটোত সন্মতি দিছোঁ আপুনি মোক বিয়া কৰাব বিচাৰিছে আৰু মই বিয়া হ'ম কথা সিমানেই কিন্তু মোৰ কথা সিমানতে শেষ হোৱা নাই যদি তুমি কিবা প্ৰেছাৰত পৰি এই বিয়াত সন্মতি দিছা তেনেহ'লে মই তোমাক বিয়া কৰাব নোৱাৰিম কিয় নোৱাৰিম জানা কাৰণ তেনেকুৱাকৈ বিয়া হ'লে তুমি মোৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰিবা আৰু মই তোমাক পায়ো হেৰুৱাব নিবিচাৰোঁ কি ক'ম মই আপোনাক মই কাৰো প্ৰেছাৰত পৰি এই বিয়াত সন্মতি দিয়া নাই দেউতাই যি বিচাৰিছে মোৰ বাবে সেইটোৱেই প্ৰথম যদি দেউতাই এই বিয়ালৈ সুখী হ'ব পাৰে তেনেহ'লে চাগে ময়ো হ'ব পাৰিম নহয় বিন্দু আমি সুখী হ'বই লাগিব তাৰ উপৰি মই তোমাৰ দেউতাক কথা দিছোঁ যে তোমাৰ দেউতা আৰু দাদাই যেনেকৈ তোমাক ৰাখিছে তেনেকৈ সদায় মৰমেৰে তোমাক বান্ধি ৰাখিম গতিকে মই মোৰ দায়িত্ব পালন কৰিবই লাগিব এটাই জানিবা মোৰ দায়িত্ব তেতিয়াহে সুকলমে পালন কৰিব পাৰিম যেতিয়া তোমাৰ পৰা মই ছাপোৰ্ট পাম আৰু এতিয়া মই তোমাৰ বাবে কোনো অচিনাকি নহয় বাকী মোৰ ফোনটো ৰিচিভ কৰাৰ বাবে ধন্যবাদ নাজানো মই কি কৰিবলৈ ওলাইছোঁ ভগৱান তুমি মোৰ কথা ভাবিব নালাগে দেউতা আৰু দাদাৰ কথা ভাবিবা মোৰ বাবে আৰু এওঁলোকক কষ্ট নিদিবা দেউতাই মোৰ বাবে বহুত কষ্ট কৰিলে এতিয়া প্ৰতিদানৰ সময় সেইবাৰৰ বাবে তোমাক কৈছোঁ মোক এনে অপৰাধ কৰিবলৈ বাধ্য নকৰিবা মই মোৰ সংসাৰখন আইনী মেৰপাকৰ মাজত আনিব নিবিচাৰোঁ বাকী তুমি যি বিচাৰিছা সেইটোৱে হ'ব সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা কি হ'ল 1 ঘণ্টাৰ পৰা ভাবিয়ে আছে আৰু কিমান ভাবিব যদি এতিয়াও ভাবিছে আপুনি সাইন নকৰে তেতিয়াহ'লে খোলাখুলিকৈ কৈ দিয়ক
সেইবাৰৰ বাবে তোমাক কৈছো মোক এনে অপৰাধ কৰিবলৈ বাধ্য নকৰিবা মই মোৰ সংসাৰখন আইনী মেৰপাকৰ মাজত আনিব নিবিচাৰো বাকী তুমি যি বিচাৰিছা সেইটোৱে হ'ব মই জোনালী বা সেই ঘৰখনৰ লগত কোনো ধৰণৰ যোগাযোগ নাৰাখো অপম আৰু তোমাৰ লগতে ইয়াতে থাকিম ইয়াত নহয় আমি আমাৰ সেই ঘৰখনত থাকিম যিখন ঘৰ আপুনি সাজিছিল নহ'লে কিন্তু জোনালী তুমি মোক বেয়া নাপাবা মই তোমাক ৰমন বৰ্মনৰ হত্যাৰ গোচৰত জেললৈ পঠিয়াব নোৱাৰো সমাজৰ চকুত তোমাক হত্যাকাৰী আখ্যা দিব নোৱাৰো তাতকৈ মই লোৱা যিমান মন যায় সিমান ফূৰ্তি কৰা এটা কথা মনত ৰাখিবা জোনালী আৰু মোৰ মাজত বিবাহ বিচ্ছেদ হলেও এটা কথা সদায় সত্য হৈ ৰব কি কথা এই বিভূতি ফুকনৰ জীৱনত এজনী পত্নী আছিল সেয়া হ'ল জোনালী তোমাক না মই পত্নীৰ মৰ্যাদা দিছিলো না পত্নী বুলি ভাবিছিলো আজিৰ দৰে সেইখনো এখন মায়াজাল আছিলে য'ত তুমি মোক বান্ধি পেলাইছিলা আৰু মই কি হ'ল খং উঠিছে মোৰ ওপৰত নে তুমি দুখ পাইছা ইয়াত খং বা দুখ কৰি কোনো লাভ নাই যদি মোৰ কথাবোৰ তোমাৰ তিতা লাগিছে যদি মোৰ কথাবোৰ বিশ্বাস হোৱা নাই তোমাৰ শিৰৰ সেন্দুৰখিনিক সোধা সেই সেন্দুৰখিনি মই দিয়া নে তুমি নিজে নিজক দিয়া নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি